কংগ্ৰেছে 22টা সিটত ইলেকশ্যন খেলিব আৰু তাতেই ঘূৰা ঘূৰি কৰি থাকিব আৰু কেণ্ডিডেটবিলাকৰ পৰা দুনিয়াৰ পইচা উঠাব 22টা সমষ্টিত অলৰেডি কেণ্ডিডেটবিলাকক ইচাৰা কৰিছে যে 1 কোটি এডভান্স দিয়ক 3 কোটি পিছত দিব লাগিব বুলি গোটেই মিয়া সমষ্টিত যিমান কেণ্ডিডেট আছে তাৰ পৰা ধাম ধুম পইচা উঠাব আগতে উঠাইছিল এবাৰটো গণ্ডগোল লাগিব কংগ্ৰেছক কোনকেইটা সমষ্টি মোক কৈ আছে নহয় মানুহবিলাকে কেণ্ডিডেটবিলাকে কোনকেইটা সমষ্টি এই যিকেইটা 22টা সমষ্টি সৃজনগামৰ পৰা বাগবৰৰ পৰা মন্দিয়াৰ পৰা চমৰীয়াৰ পৰা গোটেইখিনি আৰু দলগাঁৱৰ পৰা মিয়াৰ কথা ক'লে কংগ্ৰেছৰ খং তাৰমানে মিয়াই কংগ্ৰেছৰ অক্সিজেন মিয়াৰ ভোটতে কংগ্ৰেছ চলে মিয়াৰে ৰাজনীতি কৰে আমি মিয়াৰ বহুত কাম কৰিছোঁ মিয়া মানুহে অৰুণোদয় পাইছে মহিলা উদ্যমিতা পাইছে কোনো কথা নাই খালি কিছুমান কথা যে ক'ৰবাত খালী মাটি পালেই বহি দিয়ে যিবিলাক বেয়া কথা মই বেয়া বুলি কওঁ ভাল কামখিনি ভাল হ'ব কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি CPM CPI সকলোৰে কোনো এটা দলৰটো নহয় তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায় কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে 2টা ভোট কমিব 2টা ভোট নাবাঢ়ে কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিল